এটা সময় আছিল কাটা লাগা শীৰ্ষক গীতটোৰ ৰিমিক্স ভিডিঅ' এটাই সমগ্ৰ দেশত তুলপাৰ লগাইছিল এই ভিডিঅ'টোত আত্মপ্ৰকাশ কৰিছিল এগৰাকী মৰম লগা যুৱতীয়ে নাম আছিল শেফালী জাৰিৱালা কিন্তু 27 জুন 2025ত আকস্মিকভাৱে মৃত্যু খাবতি লয় শেফালী জাৰিৱালাই হয় আৰু শেফালী জাৰিৱালাৰ যি মৃত্যু হৈছে তাৰ মূল কাৰণ হিচাপে দেখা দিছে লো ব্লাড প্ৰেছাৰ লো বিপি নিম্ন ৰক্তচাপে কাল হল মুহময় অভিনেত্ৰী শেফালী জাৰিৱালাৰ নিম্ন ৰক্তচাপ বা লো বিপি লো ব্লাড প্ৰেছাৰ বুলি যাক কোৱা হয় লো ব্লাড প্ৰেছাৰ আপোনালোকে জানে ৰক্তচাপ দুই ধৰণৰ থাকে উচ্চ ৰক্তচাপ আৰু নিম্ন ৰক্তচাপ হাই বিপি আৰু লোৱাৰ বিপি লো বিপি হৈছিল শেফালী জাৰিৱালাৰ গতিকে নিম্ন ৰক্তচাপে কাল হল শেফালী জাৰিৱালাৰ মৃত্যুৰ কাৰণ ইতিমধ্যে ফাদিল হৈছে আৰু বিভিন্ন সূত্ৰত প্ৰকাশ পাইছে যি চিকিৎসকে যি কাৰণ আসলতে দৰ্শাইছে শেফালী জাৰিৱালাৰ মৃত্যুৰ তাৰ কাৰণ ফাদিল কৰিছে আৰু সেই কাৰণেই সকলোকে আচম্বিত কৰি তুলিছে নিম্ন ৰক্তচাপৰ বাবে অৰ্থাৎ লো ব্লাড প্ৰেছাৰৰ বাবে মৃত্যু হৈছিল শেফালী জাৰিৱালাৰ মৃত্যু হৈছিল লো বিপিৰ বাবে লো ব্লাড প্ৰেছাৰৰ বাবে 27 জুনত মৃত্যু হৈছিল কাটা লাগা খ্যাত শেফালী জাৰিৱালাতকৈ এটা সময়ত বেছি জনপ্ৰিয় আছিল কাটা লাগা নামটো আৰু কাটা লাগা গাৰ আখ্যা দিয়া হৈছিল শেফালী জাৰিৱালাক তাৰ পিছত কেবাখনো বলিউডৰ ছবিটো অভিনয় কৰিছিল আইটেম গাৰ্ল হিচাপে নৃত্য প্ৰদৰ্শন কৰিছিল শেফালী জাৰিৱালাই 27 জুনত মৃত্যু হৈছিল কাটা লাগা গাৰ শেফালী জাৰিৱালাৰ আৰু অনুৰাগীসকল শোকত ম্ৰিয়মান হৈ পৰিছিল মূল কাৰণটো যেটো এতিয়া বাহিৰত আহিছে যে খালি পেটত অৰ্থাৎ একো নুখোৱাকৈ বেজি লৈছিল শেফালী জাৰিৱালাই এটা ইনজেকশন লৈছিল শেফালী জাৰিৱালাই খালি পেটত একো নুখোৱাকৈ পুনৰবাৰ কৈছো একো নুখোৱাকৈ এটা ইনজেকশন লৈছিল শেফালী জাৰিৱালাই আৰু খালি পেটত ইনজেকশন বা বেজি লোৱাই কাল হল শেফালীৰ কিয় এই বেজি লৈছিল অৰ্থাৎ বয়সৰ চাপ নপৰিবলৈ স্বাভাৱিকতে লাহে লাহে বয়স হৈ গৈছিল আৰু প্ৰাকৃতিকভাৱে বয়স হলে মানুহ বুঢ়া বুঢ়ী হোৱাৰ উপক্ৰম হয় বা তেওঁলোকে সেই ষ্টেজলৈ আগবাঢ়ি যায় বয়সৰ চাপ যাতে গোটেই শৰীৰত মুখখনত যাতে নপৰে তাৰ বাবে শেফালী জাৰিৱালাই বিশেষ বেজি লোৱা বুলি সূত্ৰত প্ৰকাশ পাইছে যাতে বয়সৰ চাপ বেছি নপৰে গতিকে বিশেষ বেজি ব্যৱহাৰ কৰিছিল বিশেষ চিকিৎসা ব্যৱহাৰ কৰিছিল শেফালী জাৰিৱালাই আৰু এই বেজি খালি পেটত লোৱাটোৱে কাল হল বাৰ্ধক্যৰ ভয়ে যেন খেদি ফুৰিছিল শেফালী জাৰিৱালাক নিজৰ সুন্দৰতা যেন লাহে লাহে ক্ৰমশ যি নিষ্প্ৰভ হৈ পৰিছিল যেটো প্ৰকৃতিৰ নিয়ম সেই বাৰ্ধক্যৰ ভয়ে যেন খেদি ফুৰিছিল শেফালী জাৰিৱালাক আৰু তাৰ বাবে যেন মৃত্যুক অকাল মৃত্যুক আকস্মিক মৃত্যুক খাবতিবলগীয়া হল শেফালী জাৰি আপোনালোকক জনাই থওঁ কেৱল শেফালী জাৰিৱালাই নহয় বলিউডৰ বহু অভিনেত্ৰীয়ে চিকিৎসা কৰে বাৰ্ধক্য ৰোধত অৰ্থাৎ বয়স ৰোধ কৰাৰ বাবে বা বাৰ্ধক্য যাতে তেওঁলোকৰ জীৱনলৈ নাহক তাৰ বাবে বহু বলিউডৰ অভিনেতা অভিনেত্ৰীয়ে চিকিৎসা কৰে বিভিন্ন ধৰণৰ বেজি লয় যাতে তেওঁলোকে বাৰ্ধক্যৰ ফালে আগবাঢ়ি নাযায় কিন্তু প্ৰকৃতিৰ নিয়ম কোনেও আসলতে হলনি কৰিব নোৱাৰে আৰু বলিউডৰ অভিনেত্ৰী শেফালী জাৰিৱালাইও এই একেই বাৰ্ধক্যৰ বাবে প্ৰায় খাবলৈ এৰিছিল শেফালীয়ে অৰ্থাৎ বুঢ়া হোৱাৰ ভয়ত বা ফেট হোৱাৰ ভয়ত লাহে লাহে খাবলৈ এৰিছিল শেফালীয়ে যথেষ্ট কম পৰিমাণে আহাৰ গ্ৰহণ কৰিছিল তাৰ উপৰি তেওঁ চিকিৎসা কৰিছিল বেজি লৈছিল আৰু খালি পেটত বেজি লোৱাৰ পিছত তেওঁৰ বিপি অৰ্থাৎ ব্লাড প্ৰেছাৰ কমি গৈছিল আৰু যাৰ বাবে মৃত্যু হোৱা বুলি ইতিমধ্যে সূত্ৰত প্ৰকাশ পাইছে শেফালী জাৰিৱালাৰ NB News সহজ সৰল ভাষাত নৱভাৰতৰ কথা